হেল্ল' ষ্টুডেণ্টছ তো অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত বা গোটেই ভাৰততে এখন ন'টিচ দেখা পোৱা গৈছে আৰু ন'টিচখনত ছাবজেক্টটো যদি চোৱা তোমালোকে কি আছে ৰেজিষ্ট্ৰেশ্যন অফ ষ্টুডেণ্টছ ফৰ পৰীক্ষা পে চৰ্চা PPC 2024 তো এইখন মই হোজাই ডিষ্ট্ৰিক্টৰ দেখাই আছোঁ কিন্তু অসমৰ প্ৰায় প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ এনেকুৱা এখন ন'টিচ ওলাইছে যদি তোমালোকে পোৱা নাই সোনকালে পাবা তো ইয়াতে চোৱা লিখিছে কি উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ দিছ ইজ ইনফৰ্ম ইউ that the Ministry of Education, Government of India is conducting Pariksha Pe Charcha program, an initiative by the Honorable Prime Minister Sri Narendra Modi to engage students in dialogue and discussion related to exam, stress management, and related topics. That event is scheduled for the year 2024 and it's open for students of class 6 to 12. তো ইয়াতে কি কৈছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এডুকেশ্যন যোনটো ডিপাৰ্টমেণ্ট আছে তাৰ পৰা কি কৰিব দিছে পৰীক্ষা পে চৰ্চা এটা প্ৰগ্ৰাম তেওঁলোকে পাতিছে আৰু সেই প্ৰগ্ৰামত কি কৰিছে কিছুমান মানে ইয়াতে কিছুমান বিষয় আছে যেনেকৈ আমাৰ এক্সাম ৰিলেটেড ষ্ট্ৰেছ যোনবিলাক আছে বা ষ্ট্ৰেছ মেনেজমেণ্ট বা ৰিলেটেড টপিকছবিলাক আছে তাৰ ওপৰত মানে তাত এটা প্ৰগ্ৰাম পতা হ'ব আৰু এইটো কি কৰা হৈছে 6 to 12 ষষ্ঠ শ্ৰেণীৰ পৰা একদম দ্বাদশ শ্ৰেণীলৈ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাৰপিছত লিখিছে ইন দিছ ৰিগাৰ্ড ইউ আৰ হিয়াৰ বাই ডাইৰেক্টেড টু এনচিয়'ৰ ৰেজিষ্ট্ৰেশ্যন দ্য ষ্টুডেণ্টছ ফ্ৰম স্কুল দ্য পৰীক্ষা পে চৰ্চা উইদিন 10 of January তো ইয়াতে 10 জানুৱাৰীৰ ভিতৰত এই ছাত্ৰ ছাত্ৰীসকলক ৰেজিষ্ট্ৰেশ্যন কৰাব দিছে এতিয়া ছাত্ৰ ছাত্ৰীসকলে যদিও ন'টিচখন পঢ়িছে এই পৰীক্ষা পে চৰ্চাটো কি হয় ইয়াৰ পৰা কি প্ৰফিট হ'ব আমাৰ সেইখিনি কথা হয়তো এতিয়ালৈকে তেওঁলোকে গম পোৱা নাই তো এই ভিডিঅ'টোত আমি আৰু ডিছকাছ কৰিম যে কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিম সেইখিনি প্ৰথমে ডিছকাছ কৰিম তাৰপিছত আমি ডিছকাছ কৰিম যে এইখিনিৰ পৰা কি হ'ব ৰেজিষ্ট্ৰেশ্যন কৰিলে কি হ'ব বা ইয়াৰ পৰা আমাৰ কি লাভ হ'ব সেই গোটেইখিনি কথা আমি আজি ভিডিঅ'ত ডিছকাছ কৰিম তো এইখন ন'টিচৰ লগতে এনেধৰণৰ তোমালোকেও এটা লিংক দেখিবা তোমালোকৰ হয়তো লিংকটো দিয়া হৈছে বা স্কুললৈ পঠোৱা হৈছে তোমালোকৰ হয়তো এই লিংকৰ দ্বাৰা তোমালোকক ৰেজিষ্ট্ৰেশ্যন কৰোৱা হ'ব মই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাত গৈ পেলাই তোমালোকে ইয়াৰ পৰা চাব পাৰিবা এতিয়া মই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটোলৈ আহিছোঁ এতিয়া এই লিংকটোত ক্লিক কৰাৰ পিছতে আমি কি হয় দেখা পাম তো ইয়াতে চোৱা আমি ডাইৰেক্ট মাই গভৰ্ণমেণ্ট যোনটো হেৰি আছে ৱেবছাইট আছে তাত লৈ যাব তো ইয়াত আমি কি কৰিব লাগিব পাৰ্টিচিপেট নাও তাত আমি ক্লিক কৰিব লাগিব তলত আমি ষ্টুডেণ্ট হিচাপেও পাৰ্টিচিপেট কৰিব পাৰোঁ বা কোনোবা যদি থ্ৰু টিচাৰ কৰিব বিচাৰিও কৰিব পাৰে টিচাৰসকলেও কৰিব পাৰে বা পেৰেণ্টছসকলেও নিজেও ইয়াত পাৰ্টিচিপেট কৰিব পাৰে মই জাষ্ট তোমালোকৰ কাৰণে দেখাইছোঁ যিহেতু গতিকে মই ষ্টুডেণ্টত যাম তো ইয়াতে তোমালোকে ষ্টুডেণ্ট গৈ ফুল নেম তোমালোকৰ মোবাইল নাম্বাৰো দিব লাগিব দি পেলাই এণ্টাৰ কৰিলে ইয়াতে তোমালোকৰ OTP এটা আহিব তো OTPটো তোমালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব তো এণ্টাৰ কৰাৰ পিছত তোমালোকে ছাবমিট কৰিব লাগিব তো ইয়াৰ পিছতো কাম আছে ইয়াতে তোমালোকৰ নিজৰ নিজৰ ডিটেইলছ গোটেই ষ্টুডেণ্ট নেম ইমেইল ID মোবাইল নম্বৰ জেণ্ডাৰ ডেট অফ বাৰ্থ তো ইয়াত গোটেইখিনি তোমালোকৰ ক্লাছ কি হয় কোনখন স্কুলত পঢ়া পেৰেণ্টছৰ নাম কি তো স্কুল ডিটেইল বেলেগকৈ আছে বাৰু পেৰেণ্টছৰ নাম এইবিলাক দিলা স্কুলৰ ডিটেইল দিলা বৰ্ড চিলেক্ট কৰিব লাগিব এড্ৰেছ কাণ্ট্ৰি ষ্টেট ডিষ্ট্ৰিক্ট এই গোটেইখিনি তোমালোকৰ পিনক'ড এই গোটেইখিনি কৰিব লাগিব ইয়াত এক্টিভিটি এটা দেখিছোঁ চোৱা ইয়াত MCQ কুৱেশ্যন কেইটামান দিয়া হৈ আছে এইখিনি তোমালোকে ছল্ভ কৰি দিব লাগে জাষ্ট মই এনেই দেখাইছোঁ আৰু তোমালোকে যদি ইয়াত টিক কৰা ক'ৰবাত তো ইয়াতে কি হৈ যাব MCQ ইয়াত চুজ হৈ যাব তো ইয়াতে প্ৰথম কুৱেশ্যনটো ইফ ইউ আৰ ভিজিটিং চিল্কা লেক মই জাষ্ট এটা এক্সাম্পল দেখালোঁ ইয়াতে টিক কৰি বাকীখিনি তেনেকৈ তোমালোকে টিক কৰিব লাগিব কোনটো কাৰেক্ট এনচাৰ হয় সেইখিনি টিক কৰি দিব লাগিব তলত যদি আমি চাওঁ ইয়াতে চোৱা ইয়াতে আমাক এটা কুৱেশ্যন লিখিব দিছে আমি PM মোদীলৈ ডাইৰেক্টলি আমি কুৱেশ্যন এটা কৰিব পাৰোঁ মানে প্ৰধানমন্ত্ৰীলৈ ইয়াতে আমি ডাইৰেক্ট কুৱেশ্যন এটা লিখি পেলাই আমি ছাবমিট কৰিব পাৰোঁ বা ড্ৰাফ্টত ছেভ কৰি পেলাইও পিছতো আমি ছাবমিট কৰিব পাৰোঁ মানে কুৱেশ্যনবিলাক কি হ'ব লাগিব ধৰা তোমালোকে যিকোনো এক্সাম ৰিলেটেড যিকোনো কুৱেশ্যন তোমালোকে এক্সাম ষ্ট্ৰেছ হওক বা প্ৰিপেৰেশ্যনৰ কথা হওক যিকোনো তোমালোকে ডিছকাছ কৰিব পাৰা তাত সুধিব পাৰা এতিয়া ইয়াৰ পৰা কি লাভ হ'ব ইয়াৰ পৰা কি কৰিব পাৰিম চোৱা ইয়াতে এটা আল্টিমেট এক্সাম ৱাৰিয়ৰ হাণ্ট উইন এতিয়া আমি যদি ইয়াতে পাৰ্টিচিপেট কৰোঁ ইয়াতে আমাক কি চোৱা কি দিছে শ্বেয়াৰ ইউৰ ইউনিক এক্সাম মন্ত্ৰা উইথ PM মোদী ৰাইট ইউৰ এক্সাম টিপছ ট্ৰিক্স এণ্ড হেক্স ইন 300 words তো কি কৈছে যে আমাৰ নিজৰ এক্সামৰ বিষয়ে টিপছ দিব পাৰোঁ আমি ট্ৰিক্স দিব পাৰোঁ আৰু লগতে এক্সাম হেক্সৰো আমি দিব পাৰোঁ আৰু সেইটো আমি 300 wordsৰ ভিতৰত লিখিব লাগে আৰু কি কৰিব লাগে চেণ্ড কৰিব লাগে PM মোদীলৈ বা মিনিষ্ট্ৰি অফ এডুকেশ্যনলৈ আমি চেণ্ড কৰিব লাগে ইয়াৰ পিছত কি হ'ব উইনত চোৱা ওৱান্স ইন এ লাইফ টাইম ভিজিট টু PM মোদীজ ৰেচিডেঞ্চ তো যিসকলে
ইয়াত পাব ইয়াতে চোৱা কোনে কোনে পাব কিমানটা পাব লিখা আছে বি এমং দ্য টপ 10 legendary exam warriors ইয়াৰ পৰা যোনে আইডিয়াবিলাক দিব তাৰে 10জন বাছনি কৰা হ'ব আৰু সেই 10জন ষ্টুডেণ্টক বা যিয়ে নহওক টিচাৰ হ'ব পাৰে পেৰেণ্টছ হ'ব পাৰে তেওঁলোকক লাইফ টাইম তেওঁলোকে ভিজিট কৰিব দিব ক'ত ভিজিট কৰিব দিব PM মোদীজ ৰেচিডেন্স মানে প্ৰধানমন্ত্ৰীৰ বাসগৃহত তোমালোকে ভিজিট কৰিব পাৰিবা লাইফ টাইম এবাৰ নহয় গোটেই লাইফ টাইম তোমালোকে তাত যাব পাৰিবা তাৰ পিছতে আৰু এটা ৰিৱাৰ্ডছ কি আছে এবাউট 2500 students selected to participate in the main event will receive PPC kits from the Ministry of Education তো ইয়াতে কি কৈছে 2500 ছাত্ৰ ছাত্ৰীসকলক চুজ কৰা হ'ব তাৰেতো 10জন চুজ কৰা হ'ব PM মোদীৰ ৰেচিডেন্সত যাব পাৰিব তেওঁলোকে লাইফ টাইম সেইটো বেলেগ কথা কিন্তু 2500 ছাত্ৰ ছাত্ৰীক চুজ কৰা হ'ব সেই চুজ কৰা ছাত্ৰ ছাত্ৰীসকলক PPC কিট দিয়া হ'ব মিনিষ্ট্ৰি অফ এডুকেশ্যনৰ পৰা PPC গিফ্টছ মানে কিবা এটা গিফ্ট দিয়া হ'ব আৰু তাত কিবা কিবি তেওঁলোকৰ এডুকেশ্যনৰ লগত জড়িত কিবা কিবি তাত থাকিব তো ইয়াতে চোৱা ৰেজিষ্ট্ৰেশ্যন আমাৰ ষ্টাৰ্ট হৈছে কেতিয়া 14 ডিচেম্বৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট কেতিয়া আছে 14 জানুৱাৰীলৈকে আছে 2025 লৈকে আছে তো এইখিনি আছিলে এডভান্টেজ আৰু কিবা থাকিব পাৰে ইয়াতে হয়তো কিছুমান কনফাৰেন্স হ'ব পাৰে লাইভ আমি দেখিব পাৰোঁ আমাৰ যিবিলাক কুৱেশ্যন আমি সুধিম যিবিলাক কুৱেশ্যনৰ ছেকশ্যনটো ৰাখিছে সেই কুৱেশ্যনৰ আনচাৰ্ছ হয়তো আমাক দিব পাৰে আমাৰ যদি কুৱেশ্যনটো চিলেক্ট হয় বা ৰিলেভেণ্ট হয় তেতিয়াহ'লে সেইখিনি আমাৰ প্ৰধানমন্ত্ৰীয়ে কি কৰিব সেইখিনি কুৱেশ্যনৰ আনচাৰো দিব তো আগতো আমি দেখিছিলোঁ পৰীক্ষা পে চৰ্চা তেনেকৈ ছাত্ৰ ছাত্ৰীসকলক একলগ কৰি তেওঁলোকে ডিছকাছ কৰে তেওঁলোকৰ কুৱেশ্যন হয়তো লাইভ ক'ৰবাত হয়তো ইউটিউব লাইভ হ'ব পাৰে বা বেলেগ ক'ৰবাত লাইভ তেওঁলোকৰ ৱেবছাইটত হয়তো লাইভ আহি পেলাই সেইখিনি কুৱেশ্যন তেওঁলোকে ডিছকাছ কৰিব পাৰে তো এনেধৰণে বিভিন্ন বস্তু আছে ইয়াতে আৰু এইটো তোমালোকৰ যিহেতু 6 to 10 দিছে স্কুল বা কলেজত এইখিনি নটিচ আহিছে গতিকে তোমালোকে সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিবা আৰু তোমালোকে যি মন যায় লিখিবা আৰু মানে যি মন যায় কি মানে অলপ ভালদৰে লিখিবা আৰু যাতে যদি কি তুমি পাই যাব পাৰা তুমি হয়তো প্ৰধানমন্ত্ৰীৰ বাসগৃহত যোৱাত চান্স পাই যাব পাৰা গতিকে অলপ ভালদৰে লিখিবা আৰু হয়তো 10জনৰ ভিতৰত তুমি আহি যাব পাৰা বা 2500জনৰ চিলেকশ্যন আছে গতিকে সেই তাতো আহি যাব পাৰা গতিকে অলপ চিৰিয়াছলি লৈ কৰিব পাৰা কামখিনি তো মই লিংকটো তলত দি দিম যদি তোমালোকৰ হোৱা নাই মানে যদি স্কুলৰ পৰা দিয়া নাই তো তোমালোকে ইয়াত গৈ পেলাই নিজেও ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰা তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত ক'বলগীয়া আজিৰ ভিডিঅ'টো শেষ কৰিলে কিপ ৱাচিং কেন লাৰ্ণ